গভৰ্ণমেণ্টৰ পৰা লোৱাৰ প্ৰাইমাৰী বিদ্যালয়ৰ কাৰণে 14,000 পৰা 70,000 আৰু গ্ৰেড পে 7,000 ভিত্তিত 15,147 টকাকৈ প্ৰতিগৰাকী শিক্ষকৰ বিপৰীতে চেণ্ট্ৰেলৰ ফাণ্ড আহিছে। গতিকে এই চেণ্ট্ৰেলৰ ফাণ্ডটোক ব্যৱহাৰ কৰিবৰ কাৰণে টেম্পৰাৰী এৰেঞ্জমেণ্ট হিচাপে এওঁলোকক SNA পৰ্টেলৰ জৰিয়তে দৰমহা স্পৰ্টছ মডিউলৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু সেই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰলৈকে কৰা অনুৰোধ ভিত্তিত অসম চৰকাৰৰ আয়ুক্ত স্কুল এডুকেশ্যনৰ আয়ুক্ত মহোদয়ে কি কৰিছে, এখন চিঠি আমাৰ ডাইৰেক্টৰলৈকে পঠিয়াইছে যে তেওঁলোকক তালৈকে পঠিয়াই দিব লাগে, তেওঁলোকৰ দৰমহা হ'ব। এতিয়া প্ৰশ্নটো হ'ল, এই শিক্ষকসকলে ৰেজিগনেশ্যন দিয়াৰ পিছত কি কাৰণত আজি সৰ্বশিক্ষা অভিযান মিছনলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড আহিল? তাৰমানে তেওঁলোকক নিয়মীয়াকৰণ কৰা হোৱা নাই, এই কথাটো স্পষ্ট হৈ গৈছে। যদি নিয়মীয়াকৰণ কৰা হোৱা নাই, তেওঁলোকৰ লগত আভুৱা ভৰা হ'ল কিয়? তেওঁলোকক 15,000 পৰা 20,000 পৰ্যন্ত টকা তেওঁলোকে 11টাকৈ ইনক্ৰিমেণ্ট ছেক্ৰিফাইচ কৰি তেওঁলোকে ইয়াত ৰেগুলাৰাইজ হৈছে। গতিকে এতিয়া যদি কোনোবাই কয় যে তেওঁলোকে দৰমহাটো কেনেকৈ পাব, ক'ৰ পৰা পাব, সেইটো আমাৰ বিষয়, তেওঁলোকৰ বিষয় নহয়, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মোৰ একাউণ্টত পইচা সোমাব, মোৰ একাউণ্টত কেনেকৈ পইচা সোমাব, সেই কথাটো আমি জানিব লাগিব। আৰু আমি জানিব বিচাৰি গম পাইছোঁ যে আমাক এটা ভুল পদ্ধতিৰে যিটো পদত আমি পদত্যাগ কৰিছোঁ, সেই পদলৈ অহা পইচাৰে আমাক দৰমহা দিব। আজিৰ পৰা 10 বছৰ পিছত যদি মোক এই প্ৰশ্নটো ৰাজ্য চৰকাৰৰ সেই সময়ৰ বিত্ত বিভাগে সোধে যে আপুনি যে এই 15,000 টকাৰ পইচাটো লৈছিল, আপুনি পদত্যাগ কৰাৰ পিছত কিয় লৈছিল, সেই উত্তৰটো আমি কি দিম? সেই উত্তৰটো দিবৰ সময়ত আজিৰ যিসকল বিষয়া, তেওঁলোকতো বিষয়া হৈ নাথাকে। আজি অসমৰ এনেকুৱা ঘটনা বহুত আছে, যিসকল বিষয়াই নলবাৰীত OBB এপইণ্টমেণ্ট দিছিল, তেওঁলোকে সুন্দৰকৈ ৰিটায়াৰমেণ্ট লৈ বহি আছে, কিন্তু আজি আমাৰ শিক্ষকসকল ককবকাই আছে, এপইণ্টমেণ্ট পোৱা নাই। আজি এইসকল শিক্ষককো একে অৱস্থালৈকে লৈ যাব খোজা হৈছে। এওঁলোক ডলাৰ বগৰী নেকি? ট্ৰেজাৰীটো দিছপুৰ ট্ৰেজাৰী হয়, কিন্তু মোৰ ট্ৰেজাৰী হ'ল শিৱসাগৰ ট্ৰেজাৰী। শিৱসাগৰ ট্ৰেজাৰীৰ পৰা মই দিছপুৰ ট্ৰেজাৰীলৈকে কিয় আহিম? মই বঙাইগাঁও ট্ৰেজাৰীত দৰমহা পাব লাগে, মই বঙাইগাঁও ট্ৰেজাৰীৰ পৰা ইয়ালৈকে কিয় আহিম? আনিব কিয়? প্ৰচেছটো কি কাৰণত আনিব লগা হৈছে? কাৰণটোহে মূল কথা। কাৰণটোৱে হ'ল এটাই যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড ইউজ কৰিবৰ কাৰণে SNA স্পৰ্টছ মডিউলটো ব্যৱহাৰ কৰা হয়। এতিয়া SNA স্পৰ্টছ মডিউলটো ব্যৱহাৰ কৰাৰ কাৰণে এইসকল শিক্ষকক এই কাৰণেই বাছি লোৱা হৈছে যে এওঁলোক প্ৰথমতে SSৰ আণ্ডাৰৰ শিক্ষক আছিল। এতিয়া এওঁলোকক আকৌ SSৰ আণ্ডাৰৰ শিক্ষক হিচাপে দেখুৱাব বিচৰা হৈছে। এতিয়া তেওঁলোক আচলতে হয় নেকি শিক্ষক? তেওঁলোক SSৰ আণ্ডাৰৰ শিক্ষক হয় নেকি? হয় যদি হয় বুলি কওকচোন। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই কথাটো কওক যে এওঁলোক সৰ্বশিক্ষাৰ অধীনৰে শিক্ষক, এওঁলোক কণ্ট্ৰেকচুৱেল হৈ আছে, এই কথাটো কওকচোন। তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খানাপাৰাৰ ফিল্ডত ইমান ডাঙৰ সভা পাতি দিয়া নিযুক্তি পত্ৰখন কি ভুৱা আছিল নেকি? নে ৰাজ্যপালে দিয়া অনুমোদন দিয়া পদখিনি ভুৱা আছিল? এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই পাকে প্ৰকাৰে যেনেকৈ বুজাব খুজিছে তেওঁ নিজে বুজি থাকক, আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু আমি এটা কথা বুজিছোঁ যে মোৰ একাউণ্টত মই পদত্যাগ কৰা পদটোলৈ অহা পইচাৰ পৰা সোমাব, আৰু সেই মানে অনিয়মৰ পইচা আমাক নালাগে। আপোনালোকে নিয়মত ৰাজ্য চৰকাৰৰ কোষৰ পৰা, ৰাজ্য কোষৰ পৰা আপোনালোকে দৰমহা দিয়ক। আমি এনেও কিছু দৰমহা কমাই লৈছোঁৱে, 15,000 পৰা 20,000। আপোনালোকে যদি আৰু কিবা 500 টকা কমাই দিয়ে, কমাইয়ে দিয়ক, কিন্তু আমাক এইবোৰ কাম নকৰিব। আৰু যদি নিব লাগে সকলো নিয়মীয়া শিক্ষকক লৈ যাওক। SRDৰ এপইণ্টমেণ্ট দিয়াৰ আগতে যিসকলক এটা অপশ্যন দিছিল অসম চৰকাৰে যে যিসকলে ৰেগুলাৰ হ'ব বিচাৰে তেওঁলোকে ৰেগুলাৰ হওক, আৰু যিসকলে নিবিচাৰে তেওঁলোক সৰ্বশিক্ষাত ৰৈ যাওক। আৰু ৰেগুলাৰ হ'ব লাগিলে কিন্তু আপোনালোকে নতুন দৰমহাত আহিব লাগিব। আৰু সেইমতে তেওঁলোকে ছেক্ৰিফাইচ কৰিলে। 11 বছৰৰ সম্পূৰ্ণ 11 বছৰৰ ইনক্ৰিমেণ্ট তেওঁলোকে বাদ দি আহিছে, ছিনিয়ৰিটি বাদ দিছে, বিভিন্ন ছেক্ৰিফাইচ কৰিছে। এটাই স্বাৰ্থ, সেইটো হ'ল যে আমি ৰেগুলাৰ হ'ব লাগে, আমাৰ ভৱিষ্যতৰ এটা সুৰক্ষিত হ'ব লাগে। এতিয়া অসুৰক্ষিত ভৱিষ্যতলৈকে তেওঁলোকক আকৌ ঠেলি দিয়া হৈছে। আৰু এই অৰ্ডাৰখনত কৈ থৈ দিছে যে আমি এইটো টেম্পৰাৰী এৰেঞ্জমেণ্ট কৰিছোঁ, তাৰমানে কেইদিনমান পিছত আকৌ কিবা বেলেগ কৰিব। এই ধৰণৰ কথাটো কেতিয়াও মানি ল'ব পৰা বিধৰ নহয়। মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক এই কথাটোকে অনুৰোধ কৰিম যে আপুনি এজন অসমৰ প্ৰথমগৰাকী শিক্ষক কোন বুলি ক'লে সেই উত্তৰটো হ'ল অসমৰ শিক্ষামন্ত্ৰীগৰাকী। গতিকে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি শিক্ষকৰ দৃষ্টিভংগীৰে কথাখিনি কওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো কওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টক ক'ব লাগে, কাৰোবাক ক'ব লাগে, যাকে ক'ব লাগে কওক। শিক্ষকৰ দৃষ্টিভংগীৰে কৈ এই কথাটো নিশ্চিত কৰক যে শিক্ষকসকলে যেনেধৰণে এপইণ্টমেণ্ট পাইছে, এপইণ্টমেণ্ট লেটাৰত যি ছিষ্টেম আছে সেই ছিষ্টেমৰ জৰিয়তে তেওঁলোকে দৰমহা পাব। সৰ্বশিক্ষা অভিযান মিছনৰ পৰা যদি এই পদক্ষেপটো নল'লে হয়, আমিতো গমেই নাপাওঁ যে তেওঁলোকে আমি এনেকুৱা অৱস্থাত আছে।
অসমৰ কোনো মানুহে গম নাপায়, নিশ্চিতভাৱে আপোনালোক সংবাদ মাধ্যমেও কোনেও গম নাপায় যে আমি সকলোৱে জানো তেওঁলোক নিয়মীয়া হৈছে, নিয়মীয়া শিক্ষক, আৰু সেই ধৰণেই তেওঁলোকে দৰমহা পাই আছে। আমাৰ একেলগে আমি যি সুবিধা পাইছোঁ তেওঁলোকেও পাই আছে। কিন্তু হঠাৎ এই কথাটো আহি গ'ল যে তেওঁলোকক SNA পদ্ধতিত লৈ যাব, অৰ্থাৎ মানে স্কিমৰ আণ্ডাৰেৰে পইচা দিয়া যিটো পদ্ধতি সেই পদ্ধতিলৈকে যাব। এইটো কাৰণটো কি হ'ব পাৰে? কাৰণটো এটাই যে তেওঁলোক স্পষ্টকৈ মানে ইয়াত প্ৰশ্ন সোধাৰ কথাই নাই। চিঠিখনত স্পষ্টভাৱে MD ডাঙৰীয়াই অসম চৰকাৰৰ শিক্ষা বিভাগক জনাইছে যে এওঁলোকৰ এগেইনষ্টত 15,700 কিবা টকাকৈ আহি আছে। এতিয়া প্ৰশ্নটো হ'ল আহিল কিয় পইচা? পদত্যাগ কৰা মানুহজনৰ এগেইনষ্টত পইচা আহিলে আপুনি পইচা কিয় লয়? এইটো ৰিটাৰ্ণ কৰক, আৰু যদি ৰিটাৰ্ণ নকৰে কিবা বেলেগ ছিষ্টেমত আপোনালোকে ব্যৱহাৰ কৰে আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ শিক্ষকসকলক সেই ছিষ্টেমলৈকে আকৌ কিয় ঘূৰাই লৈ যাব? এই বিষয়টোক আমি কেতিয়াও সহজতে মানি ল'ব নোৱাৰোঁ, আৰু আমি আশা কৰিছোঁ যে এইখন মানে শূন্য সহনশীল চৰকাৰ, সকলো ধৰণৰ অনীতিৰ ক্ষেত্ৰত শূন্য সহনশীল চৰকাৰ। আমি দেখিছোঁ যে বিভিন্ন সময়ত এই চৰকাৰখনে বিভিন্ন অনীতিৰ বিৰুদ্ধে সজোৰে মাত মাতিছে মুখ্যমন্ত্ৰী মহোদয়ে। মই আশা কৰিম মুখ্যমন্ত্ৰী বিভাগৰ অধীনৰ শিক্ষা বিভাগত হ'ব গৈ থকা এটা অনিয়ম তেখেতে ৰোধ কৰক। তেখেতে এইটো নিশ্চয় উপশম কৰাৰ চেষ্টা এটা কৰিবই। মই বাৰে বাৰে কৈছোঁ যে হয়, দৰমহাটো কেনেকৈ দিব সেইটো চৰকাৰৰ বিষয়, কিন্তু মোৰ একাউণ্টত যেতিয়া পইচা সোমাব, ক'ৰ পৰা সোমাল চোৱাটো মোৰ অধিকাৰ। কাৰণ মোৰ একাউণ্টত যদি যি টি পইচা এটা সোমাই গৈ আৰু কাইলৈ যদি মই সেই পইচাটোৰ কাৰণে জবাবদিহি হ'ব লাগে, তেতিয়াহ'লে সেই জবাবদিহিটো কোন হ'ব? এই বিষয়াসকলটো নহ'ব। গতিকে মই নিজে জবাবদিহি হ'ব লাগিব। আজি বিভিন্নজন শিক্ষকে বিভিন্ন সময়ত ব্যক্তিগত মানে অসুবিধাৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। আজি এখন বিদ্যালয়ত যদি কিবা কাৰণত মিড ডে মিল এদিন খুওৱা নাই, সেই শিক্ষকজন ছাছপেণ্ড হয়, দুৰ্নীতি কৰা বুলি অভিযুক্ত হয়। এতিয়া এই ডাঙৰ এটা যিটো দুৰ্নীতি হ'বলৈ গৈ আছে, সেই বিষয়টোক কোনে চাব? পদত্যাগ কৰা শিক্ষকজনৰ এগেইনষ্টত পইচা আহে আৰু সেই পইচাটো আকৌ তেওঁক দিব, এই কথাটো কেনেকৈ আমি মানি ল'ব পাৰিম? কথাটো আপোনালোকৰ জৰিয়তে সকলোকে আমি বিবেচনা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি বিশ্বাস ৰাখিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে হয়তো গোটেই বিষয়টো গম নাপাবও পাৰে, বিভিন্ন পৰিস্থিতি হৈ আছে। তেখেতে গম পালে নিশ্চিতভাৱে এই বিষয়টো সমাধান কৰিব বুলি আমি আশাবাদী। আৰু কোনো কাৰণতে মানে এই স্কিম মানে অন্তৰ্ভুক্ত হোৱা পইচাৰে আমাৰ শিক্ষকক দৰমহা দিয়াৰ চেষ্টা নকৰাটো ভাল। এই কাৰণেই ভাল যে মোৰ একাউণ্টত সোমোৱা পইচাটোৰ জবাবদিহি মই হ'ব লাগিব। কাৰণ মই আজি মোৰ এটা একাউণ্টৰ লগে লগে মোৰ আপোনাৰ ইনকাম টেক্স ফাইল আছে। ইনকাম টেক্স ফাইলত এই পইচাটো ডেফিনেটলি ক'ৰ পৰা সোমাইছে, কেনেকৈ সোমাইছে, এটা সময়ত কোনোবাই ইয়াৰ ইনকুৱাৰী কৰি দিলে আমাৰ শিক্ষকসকল কিয় ফচাব লাগে? গতিকে আমি এই কথাটো কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিমানেই কনভিন্স কৰিবলৈ চেষ্টা নকৰক কিয়, এই পদ্ধতিটো আমাৰ প্ৰশ্নটোৰ উত্তৰটো আগতে লাগে। তেখেতৰ এই একেখিনি কথাকেই তেখেতে কৈছে যে আপোনালোকে এইটো চিন্তা কৰিব নালাগে, আপোনালোকৰ দৰমহা পাব, আপোনালোকৰ কোনো পইচা হাৰণ ভগন নহয়, ফি নাচামতে পাব, ইত্যাদি ইত্যাদি যিখিনি হয় হ'ব। কিন্তু তেখেতে এই প্ৰশ্নটো এৰাই চলিছে। আমি যেতিয়া প্ৰশ্নটো সুধিছোঁ যে এখেতসকল পদত্যাগ কৰাৰ পিছত, আপোনালোকে একচেপ্ট কৰাৰ পিছত তেওঁলোকক আকৌ সেই হেডতলৈকে কিয় লৈ যায়, এই প্ৰশ্নটো কিন্তু আমি উত্তৰ তেওঁলোকৰ পৰা পোৱা নাই। তেওঁলোকে এটা কথাই কয় যে আমি কেনেকৈ দৰমহা দিম সেইটো আমাৰ বিষয়। কিন্তু আমাৰ প্ৰশ্নটো হ'ল আমাৰ একাউণ্টত কেনেকৈ পইচা সোমাব সেই কথাটো চোৱাটো আমাৰ নিজৰ দায়িত্ব। নিশ্চিতভাৱে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে আমি পৰিস্থিতি বৰ প্ৰতিকূল। মানে এতিয়া আপোনালোকে দেখিছে যে বানপানী হৈ আছে, চেঞ্চাছৰ কাম আছে, সকলো শিক্ষক আমি চেঞ্চাছৰ ডিউটিত আছোঁ। তাৰ মাজতেই আমি প্ৰতিবাদ চলাব লাগিব, আৰু সেইকাৰণে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে যদিহে এইকেইদিনৰ ভিতৰত বিষয়টো সমাধান নহয়, আমি 12 তাৰিখৰ পৰা 300কৈ শিক্ষক প্ৰতিদিনে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট আমি কৰিম। আৰু আমি আজিতেই ইতিমধ্যে আমি ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈকে আমি এখন স্মাৰক পত্ৰ দিম, আৰু আমি এই গোটেই বিষয়টো আমি জনাই আমি কেন্দ্ৰীয় চৰকাৰক আমি এই প্ৰশ্নটো আমি একেখিনি প্ৰশ্ন আমি উত্থাপন কৰিম। অৱশ্যে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ক আজি প্ৰশ্নটো সুধিছোঁ, আজিয়েই আমি মুখ্যমন্ত্ৰীৰ পৰা উত্তৰটো আমি পাওঁ নেকি, আমি অপেক্ষা কৰাটো উচিত। আমি অপেক্ষা আমি কৰিম, তাৰ পিছতে আমি এই স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এই কথাটো আপোনালোকৰ জৰিয়তে কৈছোঁ যে কোনো কাৰণতে যিটো সিদ্ধান্ত, কিমান অমানৱীয় সিদ্ধান্ত আপোনালোকে চিন্তা কৰক। 31 জুলাইৰ দিনাখন অৰ্ডাৰখন দিছে আৰু ট্ৰেজাৰীবিলাকলৈকে খবৰ দি দিছে যে আপোনালোকে দৰমহা নিদিব। কোনোবা ট্ৰেজাৰীয়ে দিলে, কোনোবাই নিদিলে, এটা অৰাজক পৰিস্থিতি।
এই বানপানীৰ মাজত ককবকাই থকা শিৱসাগৰ, নাজিৰা, চৰাইদেউ, যোৰহাটৰ শিক্ষকসকলে দৰমহা পোৱা নাই। কিমান অমানৱীয় কথা এটা কাম কৰিছে। কিয় আপোনালোকে আগতে কিয় নকৰিলে? কৰি এই গোটেই বিষয়টো ভালকৈ আলোচনা কৰি কি কৰিব লাগে, কি কৰিব নালাগে, এইবোৰ কিয় আলোচনা নকৰিলে? দৰমহা পাবৰ আগদিনাখন কিয় কৰিলে? এই অমানৱীয় দৃষ্টিভংগী। আমিতো অকণমান পইচা পাই, দৰমহা পাই আমি চলি থকা মানুহ। আমিতো লাখ লাখ টকা দৰমহা নাপাওঁ। ডাঙৰ ডাঙৰ বিষয়াসকলে লাখ লাখ টকা দৰমহা পায়, 2 মাহ দৰমহা নহ'লেও কথা নাই। কিন্তু আমাৰ শিক্ষকৰ কাৰণে এইটো এটা ডাঙৰ বিষয়। গতিকে এনেকুৱা অমানৱীয় কাম যিটো কৰিছে, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু অনীতিমূলক কামেৰে কৰা দৰমহাও আমাক নালাগে। নাজিৰা, চৰাইদেউ, যোৰহাটৰ শিক্ষকসকলে দৰমহা পোৱা নাই। কিমান অমানৱীয় কথা এটা কাম কৰিছে। কিয় আপোনালোকে আগতে কিয় নকৰিলে? কৰি এই গোটেই বিষয়টো ভালকৈ আলোচনা কৰি কি কৰিব লাগে, কি কৰিব নালাগে, এইবোৰ কিয় আলোচনা নকৰিলে? দৰমহা পাবৰ আগদিনাখন কিয় কৰিলে? এই অমানৱীয় দৃষ্টিভংগী। আমিতো অকণমান পইচা পাই, দৰমহা পাই আমি চলি থকা মানুহ। আমিতো লাখ লাখ টকা দৰমহা নাপাওঁ। ডাঙৰ ডাঙৰ বিষয়াসকলে লাখ লাখ টকা দৰমহা পায়, 2 মাহ দৰমহা নহ'লেও কথা নাই। কিন্তু আমাৰ শিক্ষকৰ কাৰণে এইটো এটা ডাঙৰ বিষয়। গতিকে এনেকুৱা অমানৱীয় কাম যিটো কৰিছে, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু অনীতিমূলক কামেৰে কৰা দৰমহাও আমাক